নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। অসমত মহা অৱতৰণ কৰিছে। আপোনালোকৰ নিশ্চয় মনত আছে কোনে কৈছিলে, মই নন বায়'লজিকেল হওঁ। মানে আপুনি মই আমিতো চব ছাগলী সেইবিলাক চবতো বায়'লজিকেল প্ৰডাক্ট হয়। নৰেন্দ্ৰ মোদী কৈছিলে আৰু সেইটো আছিলে তেখেতৰ লাষ্ট ষ্ট্ৰ'ক। গাই ভাইজ মংগলসূত্ৰ সেইবিলাক কোনো কাম কৰা নাই। সংবিধান পৰিৱৰ্তন কাম কৰা নাই, আপকি বাৰ 400 পাৰ কাম কৰা নাই। তেওঁৰ লাষ্ট ষ্ট্ৰ'কটো আছিলে। কাৰণ আপোনালোকে জানে ইতিমধ্যে যে ভাৰতবৰ্ষৰ মানুহবিলাক অলপ ধৰ্মভীৰু, অলপ নহয় যথেষ্ট ধৰ্মভীৰু। কুম্ভমেলা বা ইত্যাদি অনুষ্ঠানবিলাকত আপোনালোকে দেখিছে তীৰ্থত গৈ মানুহ প্ৰতি বছৰ মানে তাত মৃত্যু হয়। ভগৱানে ৰক্ষা কৰিব নোৱাৰে, কিন্তু তাৰপিছতো মানুহ যাব, তাৰপিছতো মৃত্যু হ'ব। মৃত্যু হোৱাৰ পিছত ক'ব যে না, তেওঁৰ মৃত্যুটো চাগে ভগৱানে এনেকৈ বিচাৰিছিলে। অদ্ভুত মানে কাৰবাৰ, অদ্ভুত যুক্তি, অদ্ভুত চিন্তা। তো তেওঁৰ লাষ্ট ষ্ট্ৰ'ক আছিলে মানে নন বায়'লজিকেল, মানে ঈশ্বৰ পুত্ৰ। সেইকাৰণে মই ক'ব বিচাৰিছোঁ তেওঁ গড নহয়তো, মহাগড, চুপাৰ গড মানে আজি অৱতৰণ কৰিছে। অৱতৰণ ক'ত কৰিছে? ৰাজপথত, হাইৱেৰ লগত সম্পৰ্ক আছে। আপোনাৰ কেবিনেট মিনিষ্টাৰ, আপোনালোকৰ খুব পাৱাৰফুল মিনিষ্টাৰ, RSSৰো ঘনিষ্ঠ যিজন আপোনাৰ কম্পিটিটাৰ হয়, তেখেতে কি কৈছিলে? নীতিন গাডকাৰী, তেখেতে কৈছিলে 2024 ভিতৰত অসমৰ ৰাস্তা চিকচিকীয়া হৈ যাব, টিপ টপ হ'ব, নিউয়ৰ্ক চিটিৰ নিচিনাকৈ হৈ যাব। গতিকে আমি আশা কৰিছিলোঁ, আমি ভাবিছিলোঁ যে নিশ্চয়ই হ'ব। কিন্তু 2024 পিছত 2026 ওলাই গ'ল। 2 বছৰ পাৰ হৈ গৈছে আপোনাৰ টাৰ্গেটৰ পৰা। কিন্তু ৰাস্তাৰ কি কণ্ডিশ্যন, যিসকলে অহা যোৱা কৰি আছে তেওঁলোকেহে গম পায়। আমি ভাবিছিলোঁ যে চাবুৱা এয়াৰপৰ্টত তেওঁ নামিলে, নমাৰ পিছত তেওঁ যুদ্ধ বিমানত তালৈ গ'ল, কিবা কিবি এইচবতো জানে আৰু ক'বলগা সেইবিলাক নাই, কি ইত্যাদি হ'ল। তো চাবুৱাৰ পৰা আমাৰ নেশ্যনেল হাইৱে আছেতো। এইটো কি মোদীয়ে মানা কৰিব পাৰিব নেকি যে না, চাবুৱাৰ পৰা ডিব্ৰুগড় হৈ মানে একদম নেশ্যনেল হাইৱে নাই? তো তাৰ পৰা এনেকৈ গ'লে আমি মানি ল'লোঁ হয়, কিন্তু বস্তুটো হোৱা নাই। আৰু এটা আমাৰ ভিতৰত এটা আতংক আছিলে যে 14 ফেব্ৰুৱাৰীত আপোনালোকে জানে যে এটা ভেলেণ্টাইন ডে দিনাখন তেওঁ যদি ইউৰোপত যায়, কাৰণ তেওঁতো ইউৰোপ ভ্ৰমণ মেক্সিমাম কৰিয়ে থাকে ন, ইউৰোপ ভ্ৰমণত গ'লে কি হ'বগৈ, কি হ'ব? হয়, আমাৰ মানে একজন ভিউৱাৰ্ছে লিখিছিলে, কমেণ্ট বক্সত লিখিছিলে, আপোনালোকে যিবিলাক কমেণ্টছ দিয়ে, অনুৰোধ কৰে, আমি চেষ্টা কৰোঁ যে সেইবিলাক সুযোগ মতে মানে সেইটোক অলপ একমডেট কৰাৰ কাৰণে। গতিকে সেই মানে ব্যক্তিগৰাকী যিজন আমাৰ খুব সম্ভৱ ছাবস্ক্ৰাইবাৰ হয়, তেখেতক সন্মান জনাই আজি এই ভেলেণ্টাইন ডেত এই নেৰেটিভছটো আনিব এইটো কাৰণে খুজিছোঁ। কাৰণ এপষ্টাইন ফাইলছ, যিটোৰ লগত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বালক ব্ৰহ্মচাৰী, তেওঁতো বালক ব্ৰহ্মচাৰীতো, তেওঁতো 2014 প্ৰথম ডিক্লেয়াৰ কৰিলে হয় মোৰ পত্নী আছে যশোদাবাইন। আগলৈকেতো কৰা নাই, তেওঁ মুখ্যমন্ত্ৰী থকালৈকেতো কেতিয়াও কৰা নাই। যেতিয়া সুপ্ৰিম কোৰ্টৰ হেঁচা আহিলে তেতিয়া ক'লে। এতিয়া দেখা গৈছে যে সেই যে দ্বীপখনত যে নাৰীৰ যে কেলেংকাৰী, যৌন কেলেংকাৰী, কণমানি ছোৱালীবিলাকক লৈ কি ধৰণৰ কাৰবাৰ, যিটো ফাইল এপষ্টাইন ফাইল গোটেই বিশ্ব কঁপাই আছে। আৰু ইণ্টাৰেষ্টিং হ'ল তাত কিন্তু না গৌৰৱ গগৈ না ৰাহুল গান্ধী কাৰো নাম নাই। তাত ক'ত না কাৰ নাম আছে জানেনে? খুদ প্ৰধানমন্ত্ৰী বালক ব্ৰহ্মচাৰীৰ নাম আছে। তো ভয় লাগি আছিলে যে যদি তালৈ যায় হয়তো এনেকুৱা হ'ব পাৰে যে তেওঁ 56 ইঞ্চি বুকু দম দেখাবলৈ তালৈ যাব, তালৈ গৈ দেখুৱাব যে চা, মই বালক ব্ৰহ্মচাৰী হৈ এইচব কোনো লিং লাং মোৰ লগত নাই। শেষলৈ পিছত দেখা গ'ল যে অসমলৈ আহিছে তেখেতে, তালৈ যোৱা নাই। কিন্তু দেশ স্বাধীন হোৱাৰ পিছত এই প্ৰথম তেনেকুৱা বাল ব্ৰহ্মচাৰী মানে নন বায়'লজিকেল প্ৰাইম মিনিষ্টাৰৰ কিন্তু যৌন কেলেংকাৰীৰ কথাটো স্পষ্টকৈ ওলাই গৈছে। আৰু তেওঁ আজি কপতি সেইটো লোক কোনো প্ৰেছ মিট কৰা নাই, আৰু এইটো লৈ কোনো হাংগামাও নাই।
মহিলাবিলাকৰ ভিতৰতো কোনো ধৰণৰ ৰিয়েকশ্যন নাই। অৱশ্যে ৰিয়েকশ্যন হ'ব কেনেকৈ? হিমন্ত বিশ্ব শৰ্মা কি বুলি কৈছিলে যে কংগ্ৰেছৰ পিৰিয়ডত চাকৰি পাবলৈ হ'লে নাৰীসকলে নিজৰ সতীত্ব নষ্ট কৰিব লগা হৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মা পাহৰি গৈছে সেইটো সময়ত কিন্তু তেওঁ কংগ্ৰেছৰ মিনিষ্টাৰ আছিল। গতিকে তেওঁৰ বিভাগতো কিন্তু বিভিন্ন ধৰণৰ মানে এপইণ্টমেণ্ট হৈছে, নোহোৱা নহয়। ইয়াৰ আগত আপোনালোকে মনত পেলাওক, যদি মোৰ ভুল নহয় 25 ডিচেম্বৰৰ খ্ৰীষ্টমাছ ডে দিনাখনো বহুত উৎপাত হৈছে অসমত, নলবাৰী অঞ্চলত। সেইটো ওপৰত আমি এপিছ'ড কৰিছোঁ। সেইকাৰণে কৈ থাকোঁ যে আপোনালোকে ছাবস্ক্ৰাইব কৰিব। আমি অনুষ্ঠানৰ মানে ঘটনা প্ৰবাহৰ ওপৰতো কিন্তু আমি ধাৰাবাহিক এপিছ'ড কৰি আছোঁ। সেইদিনাখনো আমি এপিছ'ড কৰিছিলোঁ যে এই তথাকথিত যে হিন্দুত্ববাদী বজৰং দল যি বিজেপিৰ পৃষ্ঠপোষকতাত চলি আছে, বিজেপিৰ কাৰণে কাম কৰে, তেওঁলোকে কিন্তু উদ্ভণ্ডামি সৃষ্টি কৰিছিলে বিশেষকৈ নলবাৰীত। তো এতিয়া ভেলেণ্টাইন ডে দিনাখনো এনেকৈ হয় নেকি এইটো লৈ এটা আশংকা আছিলে। তো এই মুহূৰ্তলৈকে আমি যিমান ৰিপৰ্ট পাইছোঁ, এতিয়ালৈকে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ ইনফৰমেশ্যন আমাৰ হাতত আহি পোৱা নাই। অৱশ্যে যেহেতু মোদী ইয়ালৈ আহিছে, ভেলেণ্টাইন ডেত মোদীৰ দম নাই যে আজি মূলতঃ এইটো খ্ৰীষ্টান, মানে এইটো ইউৰোপিয়ান কালচাৰত তেওঁলোকে ভেলেণ্টাইন ডেৰ এই পৰম্পৰাটো তেওঁলোকৰ হয়। আমি ভেলেণ্টাইন ডেৰ ওপৰত সুকীয়াকৈ বেলেগ এটা প্ৰগ্ৰাম কৰিম বাৰু। তো সেইটোত কোনো ধৰণৰ উৎপাতে হ'ব নিদিব, কাৰণ হ'লে কি হ'ব, ট্ৰাম্পৰ পৰা গোটেইকেইটা কিন্তু খ্ৰীষ্টান হয়। তেওঁৰ যে বছ বন্ধু যিমান মানে বিশ্বৰ নেতাবিলাক আছে ন, চব খ্ৰীষ্টান। ধৰিব এই মোদী কি হৈছে, এইটো হোৱা নাই। আমি আশা কৰিছিলোঁ 14 ফেব্ৰুৱাৰী, আপোনালোকে পাহৰি যায়, আমাৰ ভাৰতীয় মানুহবিলাকক আৰু বিশেষকৈ অসমৰ মানুহবিলাকক লৈতো এইটো আৰু ডাঙৰ এটা সমস্যা। কাৰণ আজিৰ দিনত কাৰো বুকুৰ পাতা নাই, দম নাই যে সি ক'ব মোদীক যে আপোনাৰ 2024 বোলে আমাৰ নেশ্যনেল হাইৱে বোলে আমেৰিকাৰ নিচিনা একদম নিউয়ৰ্ক চিটিৰ নিচিনাকৈ হৈ যাব। এইটো হোৱা নাই যে আপুনি ডাইৰেক্ট কেলৈ হোৱা নাই, এইবিলাকতো সুধিবলৈ দমেই নাই। এইবিলাক আমিহে প্ৰশ্ন কৰি থাকোঁ, সেইকাৰণে আমি টাৰ্গেটেড। গতিকে আমাৰ চেনেলখন কেনেকৈ বন্ধ কৰি দিয়া যায়, কেনেকৈ আৰু ডিমৰালাইজ কৰি দিয়া যায়, সেইটো কাৰণে আপ্ৰাণ চেষ্টা চলাই আছে তেওঁলোকে। সেইটো কাৰণে যাতে সেইটো কৰিব নোৱাৰে, সেই চক্ৰান্তত যাতে তেওঁলোকে ছাকচেছফুল নহয়, সেইকাৰণে আমাৰ বহু বেছি লাখ কিন্তু আমাৰ ছাবস্ক্ৰাইবাৰৰ প্ৰয়োজন। আমি ছাৰ্ভাইভ কৰি থকাৰ কাৰণে, টকা পইচাৰ কাৰণে নহয়। কাৰণ ইউটিউবৰ পৰা আমি এতিয়ালৈকে কোনো ধৰণৰ টকা পোৱা নাই আৰু টকাৰ আশাত আমি একো কামো নকৰোঁ। আৰু এটা আমি ভাবি আছিলোঁ, এই যোৱা সময়ছোৱাত কি হ'লগৈ, যোৱা সময়ছোৱাত আমি দেখিছোঁ যে বাংলাদেশত কি ধৰণৰ হিন্দুৰ ওপৰত নিধন হৈছে। তাত কমচে কম তেওঁ এই মানে যুদ্ধ জাহাজখন লৈ তালৈ গুচি যাব লাগিছিলে 56 ইঞ্চিৰ বুকু। আজিৰ দিনটো কি জানেনে, আপোনালোকে পাহৰি গৈছে। সেইটো কাৰণে কৈছোঁ, কাৰণ এই মুহূৰ্তলৈকে আপোনালোকে কমেণ্ট বক্সত কেইজনে মানে আমি এইটো পাই যাওঁ আমি যে কিমান ডিউৰেশ্যনত আপুনি কমেণ্টছখন কৰিলে। আজি এই ভেলেণ্টাইন ডে দিনাখন ইলেকশ্যন বৈতৰণি পাৰ হোৱাৰ কাৰণে পুলৱামাত যি ঘটনাটো হৈছিলে, সেইটো কিন্তু 2019 14 ফেব্ৰুৱাৰী আছিলে। তেতিয়া মই অসমীয়া প্ৰতিদিন কাকতত লিখিছিলোঁ 56 ইঞ্চিৰ বুকু। আগত কি বুলি কৈছিলে যে তেওঁলোকে যদি আমাৰ এটা মূৰ লয়, মনমোহন সিং থাকোঁতে আমি 10টা ল'ম, একোডাল কৰিব পৰা নাই। আমাৰ 40 জনতকৈ অধিক CRPF জোৱান তেওঁলোকে ইলেকশ্যন বৈতৰণি পাৰ হোৱাৰ কাৰণে এই গোটেই কামটো কৰিলে। আৰু তেতিয়া তদানীন্তন যিজন আমাৰ জম্মু কাশ্মীৰৰ ৰাজ্যপাল মালিক চাহাব, তেওঁৰ ইণ্টাৰভিউত, দ্য ৱায়াৰৰ ইণ্টাৰভিউত, বিভিন্ন ইণ্টাৰভিউত তেওঁ অলৰেডি খোলাচা কৰিছে। তো গতিকে ৰাইজ অলপ সচেতনতাটো বঢ়াওক, কাৰণ এই যে আহি আছে তেওঁ, এইটোত লছ কাৰ জানেনে? লছ আমাৰ লছ, কাৰণ আমাৰ টেক্স পেয়াৰৰ লছ। আমাৰ টেক্স পেয়াৰৰ পইচাত এই গোটেই মস্তিবিলাক তেওঁলোকে কৰি আছে। গতিকে এবষ্টেণ্ট ফাইলছৰ যি কেলেংকাৰী, কমচে কম আজি ভেলেণ্টাইন দিনাখনো কিন্তু মোদী সেইটো বিষয়ত কথা পাতিব লাগিছিলে। আজি ইয়াতে শেষ কৰিছোঁ। ভিডিঅ' মানে শ্বেয়াৰ, লাইকৰ লগত প্লিজ কমেণ্টছ কৰিব।